আপোনালোকৰ মতে জীৱনৰ প্ৰাপ্তি কি? আপুনি তাৎক্ষণিকভাৱে বিচৰা কিবা এটা আশা সম্পূৰ্ণ হ'ল, সেইটোৱে প্ৰাপ্তি? নে ঘৰখনে আপোনাৰ পৰা বহুত বেছি বিচাৰি আছে, তাৰ কিছু অংশ আপুনি দিব পাৰিছে, সেইটোৱে প্ৰাপ্তি? নে আপুনি যি বিচাৰিছিল তাতকৈ আৰু বহুত বেছি পাই গ'ল, সেয়াই আপোনাৰ চৰম প্ৰাপ্তি? প্ৰাপ্তি শব্দটো কিন্তু বৰ সাংঘাতিক শব্দ। আৰু এই প্ৰাপ্তি অৰ্থাৎ আপুনি বিচৰা বস্তুটো পোৱা। আৰু এইখন পৃথিৱীৰ আটাইতকৈ ট্ৰেজিক কথাটো হৈছে মানুহ সদায় অপ্ৰাপ্তিত ভুগি থাকে, অৰ্থাৎ অতৃপ্ত হয়। অৰ্থাৎ পোৱাতকৈ নোপোৱাৰ বেদনা আটাইতকৈ বেছি। কোনো মানুহেই অপ্ৰাপ্তিত সুখী হ'ব নোখোজে। আৰু প্ৰাপ্তিৰ লগত সদায় মানুহে ন' কম্প্ৰমাইজ হৈ থাকে, অৰ্থাৎ যেনে তেনে মই পাব লাগে। এই যে যেনে তেনে পাব লাগে, আপুনি কেতিয়াবা বিচাৰ কৰেনে এই যে যেনে তেনে পোৱাৰ যিটো প্ৰৱণতা, এই প্ৰৱণতাই এই সমাজখনত বহুত ধৰণৰ অপৰাধৰ জন্ম দিছে। এই অপৰাধ ডাঙৰ ডাঙৰো হ'ব পাৰে, এই অপৰাধ সৰু অপৰাধো হ'ব পাৰে। আমাৰ প্ৰত্যেকটো জীৱনৰ এইটোৱেইটো আটাইতকৈ ডাঙৰ সমস্যা, সেয়া হৈছে যে প্ৰাপ্তিৰ সন্ধানত আমি নজনাকৈ নভবাকৈ সৰু সৰু অপৰাধৰ হ'লেও জন্ম দিছে। মধ্যবিত্ত সমাজৰ ইটো আটাইতকৈ ডাঙৰ অভিশাপ। মধ্যবিত্ত সমাজৰ কি হয়, না ইফালে না সিফালে, মাজত ছটপটাই থাকিবলগীয়া হয়। মধ্যবিত্তসকলে পাব লগা ব্যৱস্থা আৰু একো নাই, অৰ্থাৎ তেওঁলোকক কোনো ধৰণে অনাহকত মানুহে নিদিয়ে। চৰকাৰী সুবিধা মধ্যবিত্তসকলৰ ভাগ্যত নাই। আকৌ সেই একেই মধ্যবিত্তসকলে বজাৰ সমাৰ কৰিব গ'লে তেওঁলোকেই দাম দি বস্তু কিনি আনিব লাগে। আজিৰ তাৰিখত মধ্যবিত্তৰ সমান ট্ৰেজিক চৰিত্ৰ আৰু কোনো নাই। ভবা হৈছে যে যেনে ধৰণৰ এটা ব্যৱস্থাৰ লাহে লাহে গঢ় লৈছে, এই গঢ় লোৱা ব্যৱস্থাটোত লাহে লাহে মধ্যবিত্ত বোলা শব্দটোৱেই নোহোৱা হৈ যাব। নিম্নবিত্ত আৰু উচ্চবিত্ত থাকিব, মধ্যবিত্ত নাথাকে। কাৰণ না সিফালে না ইফালে ক'তনো কেনেকৈ মানুহ থাকিব। আকৌ গৈ গৈ সেই প্ৰাপ্তিলৈ আহক। মধ্যবিত্তৰ ডাঙৰ ট্ৰেজেডি, তেওঁলোকৰ প্ৰাপ্তিটো তেওঁলোক সুখী হ'ব নোৱাৰে, আৰু অপ্ৰাপ্তিৰ বেদনাত ছটপটাই তেওঁলোকে থাকিবলগীয়া হয়। অৰ্থাৎ এই বেদনা কেনেকৈ? মধ্যবিত্তৰ মানুহৰ লাজো বেছি, ভয়ো বেছি, সংকোচো বেছি। কেনেকৈ? মধ্যবিত্ত মানুহৰ জেপত কেতিয়াবা 1 টকা নথকাকৈ ঘূৰি ফুৰে, কিন্তু তেওঁলোকৰ পৰিয়ালৰ যিটো পৰিচয়, সেই পৰিচয়ত আন মানুহে ভাবে যে এই মানুহজনৰ জেপত কমেও 100 টকা আছে। আৰু তেওঁ সেই পৰিয়ালটোৰ মৰ্যাদাৰ খাতিৰত ক'ব নোৱাৰে তেওঁৰ জেপত 1 টকাও নাই। অৰ্থাৎ মধ্যবিত্তৰ যদি জেপত 1 টকাও নাই, তেওঁ কাৰোবাক খুজিব নোৱাৰে, কাৰণ এইটো লজ্জানত হ'ব লগা কথা। তেওঁ খুজিলে তেওঁৰ পৰিয়ালটোও লজ্জানত হ'ব, আৰু তেওঁ ফ্ৰীকেও একো নাপায়। অৰ্থাৎ চৰকাৰী কথা যদি কওঁ, তেওঁ হিতাধিকাৰী কবলততো নপৰি। মধ্যবিত্তৰ ট্ৰেজেডি এইটো। আন এটা মধ্যবিত্তই যুঁজি থাকে, নাপায়হে নাপায়, ভাগ্যত নপৰি। দুখীয়া শ্ৰেণীৰ বাবে কিছুমান আঁচনি আছে, দুখীয়া শ্ৰেণীৰ বাবে চাকৰিৰ ক্ষেত্ৰতো হয়তো ক'ৰবাত সুবিধা ওলাব পাৰে, কিন্তু মধ্যবিত্ত বুলি বিশেষভাৱে আৰু একো নাই। গতিকে আমি সকলোৱে মধ্যবিত্ত, আমি অনৰ্গল যুদ্ধ কৰিব লাগে। আমাৰ যেন জিৰণি ল'বলৈ সময় নাই, আমাৰ যেন দুখ নাই, আমাৰ যেন ভাগৰ নাই, আমাৰ যেন কান্দোন নাই। আমি অহৰহ চকৰিৰ দৰে ঘূৰি থাকিব লাগিব। আৰু আমি এনেকুৱা পৰিয়ালক প্ৰতিনিধিত্ব কৰোঁ, যিটো পৰিয়ালত মান সন্মানক বহুত বেছি গুৰুত্ব দিয়া হয়, যিটো পৰিয়ালে ভাবে যে মোৰ ল'ৰাটো বা মোৰ ছোৱালীজনীয়ে পঢ়া শুনা কৰি এটা সংস্কৃতি জন্ম দিবলৈ সক্ষম হৈছে,
গতিকে মোৰ পৰিয়ালৰ মোৰ সন্তানে এনেকুৱা কাম কৰিব নোৱাৰে আৰু এনেকুৱা বহুত টান থাকে পৰিয়ালৰ প্ৰতি যিটোৰ কাৰণে আপুনিও সেই কাম কৰিব নোৱাৰে। গতিকে প্ৰাপ্তি প্ৰায় শূন্য মধ্যবিত্তৰ, কিন্তু নিম্নবিত্ত বা মধ্যবিত্ত বা উচ্চ মধ্যবিত্ত বা উচ্চবিত্ত যি পৰিয়ালৰে আপুনি নহওক কিয়, আমাৰ এনে পৰিয়ালসমূহত আটাইতকৈ ডাঙৰ কথাটো হৈছে আমি প্ৰাপ্তি অৰ্থাৎ আপুনি পালেও বৰ এটা তৃপ্ত হ'ব নোৱাৰে। আজি যদি চাইকেলখন পাইছে কাইলৈ বাইকখন লাগিব, আজি যদি বাইকখন পাইছোঁ কাইলৈ গাড়ীখন লাগিব, আজি যদি মই এটা নিজৰ মাটিত কেঁচা ঘৰ সাজিছোঁ কাইলৈ এটা অট্টালিকা সাজিবলৈ মন যাব, অথচ সাজিব পৰা ধৰণৰ আৰু অৰ্থনৈতিকভাৱে মই স্বাৱলম্বীও নহয়। আনহাতে এই প্ৰাপ্তি বিচাৰি ফুৰা মানুহবিলাকে সাধাৰণতে অপ্ৰাপ্তিৰ পৰা বিশেষ একো জ্ঞান নলয়, অৰ্থাৎ অপ্ৰাপ্তিয়ে মানুহক বাট মোকলাই দিয়ে, প্ৰাপ্তিৰ দিশে লৈ যাবলৈ সুবিধা কৰি দিয়ে। এই যে আপুনি পোৱা নাই, আপুনি যে অভাৱত আছে, কিন্তু আপোনাৰ যে জ্ঞান আছে, আপুনি বুদ্ধিসম্পন্ন মানুহ, তাৰপিছতো আপুনি এটা দিশতে লাগি থাকে আৰু সেই দিশৰে আপুনি ভাবে যে মই এইটো দিশতহে নিজৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিব পাৰিম। আৰু সেই ফলত কি হয়, অপ্ৰাপ্তি বাঢ়ি বাঢ়ি গৈ থাকে, তৃপ্তিহীনতাৰ জীৱনৰ সমগ্ৰ হয়, লাহে লাহে অৱসাদ আহে, হতাশা আহে। অথচ আপুনি আন এটা পথ লোৱা হ'লে আপুনি কষ্ট কৰি এটা ভাল আৰু সঠিক দিশেৰে নিজক স্বাৱলম্বী কৰি তুলিব পাৰিলেহেঁতেন, অৰ্থাৎ আপুনি তৃপ্তিলৈ যাব পাৰিলেহেঁতেন, আপুনি প্ৰাপ্তিলৈ যাব পাৰিলেহেঁতেন। কিন্তু আপুনি আকোৰগোজ আপুনি এই কামটোহে কৰি এই কামটোতহে আপুনি নিজক সুৰক্ষিত বুলি ভাবে, গতিকে কামটো কৰিবলৈ গৈ প্ৰাপ্তিহীনতা বাঢ়ি বাঢ়ি গৈ থাকে। সেইবাবে এটা কাম যেতিয়া দুবাৰ তিনিবাৰ চাৰিবাৰ কৰিছে, লগত পৰীক্ষা কৰিব আন বেলেগ কামো মোৰ কাৰণে প্ৰযোজ্য হ'ব পাৰে নেকি, মই আন কামতো নিজক স্বাৱলম্বী কৰিব পাৰিম নেকি, মই আন কামেৰেও প্ৰাপ্তিৰ সাধনা কৰিব পাৰিম নেকি। কেৱল পোৱা নাই দুখ হতাশা কৰিতো একো লাভ নহ'ব যদি আপুনি নিজে নিজৰ মাজত আত্মবিশ্বাস জগাই আন পথেদি গৈ হ'লেও প্ৰাপ্তিৰ সাধনা নকৰে। গতিকে প্ৰাপ্তিৰ কোনো শেষ নাই, কিন্তু অতৃপ্তিৰো কোনো শেষ নাই। কিন্তু প্ৰাপ্তি এটা স্থানত অহাৰ পিছত আপুনি অন্ততঃ দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম স্থানলৈ যাবৰ কাৰণে, অৰ্থাৎ জখলাৰে ওপৰলৈ গৈ থাকিবৰ কাৰণে এটা পথ আৰম্ভ হয়। কিন্তু অতৃপ্তি ইমানেই বিষাক্ত, আপুনি যিমানেই অতৃপ্ত হৈ গৈ থাকিব, অপ্ৰাপ্তি বাঢ়ি গৈ থাকিব, ইমানেই প্ৰাপ্তিৰ দিশলৈ আপোনাৰ খোজ বহুত দূৰত ৰৈ যায়। সেইকাৰণে এবাৰ দুবাৰ আপুনি কৰা কামটোত যদি আপুনি কৃতকাৰ্য হ'ব নোৱাৰে, অৰ্থাৎ আপুনি অতৃপ্ত হয় বা আপুনি অপ্ৰাপ্তি হয়, তেতিয়াহ'লে আপুনি যিমান পাৰি সোনকালে প্ৰচুৰ বুদ্ধিমত্তাৰে নিজক বিশ্বাসৰ মাজত গঢ়ি তাক প্ৰাপ্তিৰ দিশলৈ নিবলৈ আন বিকল্প পথ কি পাব পাৰি তাক চিন্তা কৰিব। আপুনি কেতিয়াবা প্ৰাপ্তি হোৱাৰ পিছতো আপুনি তৃপ্ত নহ'ব পাৰে, অৰ্থাৎ আপুনি সুখ নাপাব পাৰে। আৰু কেতিয়াবা অপ্ৰাপ্তিটো সুখ অৰ্থাৎ তৃপ্ততা আহে। কিছুমান কাম আছে য'ত অপ্ৰাপ্তি কিন্তু তৃপ্ততা আছে, কিছুমান কাম আছে য'ত প্ৰাপ্তি কিন্তু তৃপ্ততা নাই। গতিকে তৃপ্ততা ক'ত পায় সেই কথাটোও আপুনি চাব। আপুনি প্ৰাপ্তি পালে কিন্তু আপোনাৰ মনৰ ভিতৰৰ পৰা সুখ অনুভৱ হোৱা নাই, আপুনি তৃপ্ত নহয়, তেনেকুৱা প্ৰাপ্তিয়ে আপোনাৰ জীৱনত ক্ষণস্থায়ী এটা পোহৰ দিয়ে। কিন্তু অপ্ৰাপ্তি কিন্তু তাত তৃপ্ততা আছে, তাৰ মাজেদি আপুনি প্ৰাপ্তিৰ সবল খোজ দিবলৈ সক্ষম হয়। এয়াই হৈছে প্ৰাপ্তি অপ্ৰাপ্তিৰ যুদ্ধ, আৰু এয়াই হৈছে তৃপ্ততা আৰু অতৃপ্ততাৰ এক সংঘৰ্ষ।
কি ভাবে আপোনালোকে জনাব।